নমস্কাৰ মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া একদম ৰাতিপুৱাৰ দৃশ্য, একদম ৰাতিপুৱা নহয় পিছে দেই, বহুত মানুহ আমি দেৰিকৈ উঠা মানুহবোৰৰ কাৰণে ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱাই ওলালোঁ, যিহেতু কৈছোঁৱে আগৰ ভিডিঅ'টোত ভাগৱত পাঠ হৈ আছে বুলি, অবিৰত ভাগৱত পাঠ, তাৰে আজি দ্বিতীয়টো দিন। আমি ৰাতিপুৱাই ওলালোঁ সেৱা এভাগ কৰি আহোঁ বুলি, ছোৱালী মই আৰু মানুহজন। তাকে আমি তালৈ গৈ যদি কিবা দৃশ্য দেখুৱাব পাৰোঁ দেখুৱাম। ধন্যবাদ। নামঘৰৰ একেবাৰে ওচৰৰ দৃশ্যটো দেখুৱাইছোঁ। ৰাতিপুৱাই আহিছোঁ যিহেতু মানুহৰ সংখ্যা একেবাৰে কমটি বুলি ক'ব লাগিব। ভিতৰতে যিসকলে কামত লাগি আছে তেওঁলোকে আছে আৰু এয়া আমি চাকি বন্তি জ্বলাই সেৱা কৰাৰ পিছৰ দৃশ্য। এয়া আমি চাহ অকণমান খাবলৈ বুলি বেলেগ এটা ব্যৱস্থালৈ গৈ আছিলোঁ। চাকি জ্বলাই অহাৰ পিছতে এইকণেও বহুত বেছি আমোদ দিয়ে আচলতে। তাৰপিছতে আকৌ এয়া জলপানৰো ব্যৱস্থা কৰা হৈছিল, আমাকো দিলে। তাইক বায়েকে লগ পাই মৰ্টন এটা দিলে। আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু দেই। কৃষ্ণ কৈ দিয়া, কৃষ্ণ কৈ দিয়া আকৌ, কৃষ্ণ কৃষ্ণ কোৱা। আজিলৈ আহোঁ।